हेलो दोस्तों गुड मॉर्निंग मैं अपना खरु भाई सूरज और मोर এই নতুন ভিডিওত আপোনালোকক স্বাগতম জনাইছো আৰু এতিয়া মই আছো জাগিৰোড তো জাগিৰোড কোনটো জায়গাত এটো গাঁও বস্তিত আইছো আৰু মেচিনৰ যি বস্তু লৈ আইছো তে বস্তিৰ কি নাম হয় কব নোৱাৰো তো মই লৈ আইছো এই বস্তু কিটা এইটো এই মেট মেচিনৰ কেলি হয় এই মেট মেচিনৰ কেলি হয় এইটো তে এইটো লোডিং কৰিছিলো ৰাতি লোডিং কৰিছিলো এইটো আমিন গাঁও পৰা আমিন গাঁও ৰাতি এটা বাজি গৈছিলে তে আৰু পুৱা মই আহি পাইছো ইয়াত 5:30 বজাত তে আৰু এতিয়া সময় হৈ আছে 10টা তো পুৱা উঠি অলপ গাড়ী সাফা কৰিছো গাড়ী অলপ লেতেৰা হৈছিলে তে গাড়ী সাফা কৰা হৈ গল আৰু এইটো হয় মেট মেচিন ইয়াত কত পানী টেংকিৰ কাম চলিব পানী টেংকি বনাব ডাঙৰ ওপৰতে আৰু সিমেন্টৰ বহুত ডাঙৰ বনাব তে ইয়াৰ কাৰণে পালিং কৰা তলত গাটা কৰা কাৰণে এই মেচিনটো লৈ আহিছে এই পাইপটো কি হয় এই পাইপটো के गम पा एटू टेमी पाइप की नाम दिसे टेमी पाइप और अलग जगह तो एने आछे एटू फील्ड है अरे फाले एटू आमार लगৰৰ गाड़ी है एटू इलेक्ट्रिक पोस्ट লৈ আহিছে एटू निजনৰ है हियक कत खाली करिवो हियो आमार कोम्पानी পৰা माल टाने तेतिया ब्राश কৰা নাই চাহ খোৱা নাই এতিয়া টোপনি পৰা উঠিছো এতিয়া আৰু ৰাতি ভাত খাইছিলো 3টা বজাত আৰু ভুক লাগা নাই এতিয়া উঠিছো গাই সাফা কৰি আৰু এটো মাত্ৰ ব্ৰাশ কৰিম তে ঠিক আছে এতিয়া আৰু ব্ৰাশ কৰিলো ব্ৰাশ কৰি আৰু চাহ দোকান আছে কিনা ওচৰত সামে ওটা দোকান আছে তাতে চাম নালে আৰু ভাত বনাই আৰু খাই বই আৰু এতিয়া সময় হৈছে 12টা তে অলপ আগতে আৰু সব বস্তু কিটা উৰাই লৈছো আৰু এতিয়া ভাত বনাইছো আমি এতিয়া গাড়ী খালি হোৱা নাই তে ইয়াতে আৰু সব यार पानी सुविधा আছে এটো পানী টেংকি আছে তাতে গৈছিলো পানী আনাৰ কাৰণে আৰু আজি আমি বনাম এইটো কণী আৰু ফলে ভাত হৈ গল একদম ভাল লাগিছে আৰু ফলে পুৰা বক্স লাগি আছে শুনা পাইছ না গান শুনি ভাত বনাই আছো আৰু তাৰ পিছত দেখাম আৰু কেনেকা আমাৰ ভাত হল এতিয়া সময় হৈ আছে একটা খাই চাও কেনেকা বনিছে কোনি সবজি ভাই মোৰ ভাত খোৱা হল আৰু পেট ভৰাই খালো ভাত তেতিয়া গাড়ী লৈ যাব লাগে যত খালি কৰিম তাতে তেতিয়া যি মেচিন চাইছিলে এই মেট মেচিন আছিল ইয়াতে কিন্তু এতিয়া আছে এইটো সাগা একদম এই মোৰ আঙ্গুলি ওপৰত তাতে আছে মেচিনটো এটা এই সাবাস না এই মেচিনটো তাতে গুছি গৈছে মোৰ গাড়ীও ব্ৰেক কৰিব লাগিব তো এই মাসিং কৰি ফেলে গৈছে এই ফালৰ পৰা ঘুৰি এইটো সাইডে ৰাস্তা আছে আৰু এইটো সাইডত আছে কপলি নদী আৰু এইটো মাথাউৰি হয় গাড়ী ব্ৰেক কৰি আছে আৰু ময়ো গাড়ী ঘুৰাই এইফালে গাড়ী ঘুৰাই এইটো সাইডত লৈ যাব লাগিব বাবু গাড়ী ব্ৰেক কৰি আছে কেকৰা নিচিনা খোজকাঢ়ি আছে এইকেইটা কেম্প হয় আৰু কিমান দূৰ যাব লাগে তে মই লেকে যাও আৰু ইয়াতে নমাই আছে মোৰ গাড়ী ইয়াত সোমাব কিনা ক'ব নোৱাৰো সাউন্ড কেনেকা কৰি আছে কেৰ চেঞ্জ কিৰা ওই गाड़ी मोल आइसो केम्पर ভিতৰত আৰু মোৰ গাড়ী ইয়াতে খালি হ'ব আৰু যে মেচিন দি খালি হৈ আছে আৰু পানী টেংকি বহিব ইয়াত এইটো চাও পাইছে ইয়াত মানুহকেইটা কাম কৰি আছে ইয়াতে পালিং কৰিব আৰু এই মেচিনটা চাও এটা নেট মেচিন এইটো পুৰা ফিটিং হৈ গৈছে আৰু কিমান লম্বা এটা ইয়াৰ বুম আছে
মোৰ গাড়ী খালী হৈ যাওক, তাৰপিছত ইয়াৰ পৰা ওলাম। ৰাতি 11টাৰ পিছতে ওলাব লাগিব। এতিয়া দেখাম মই এই যি মোৰ তেলৰ ওপৰত কেলি আছে, এই ওপৰত কেলি আছে লম্বা, এইটো কেলি কয়। এইটো এতিয়া এই মেচিনত কেনেকৈ ডাইৰেক্ট ফিটিং কৰে এইটো দেখাম। এটা মেচিন আছে, পিছত আছে টাটা ইটাচি, আমাৰ দেশৰ ধৰকন হয় টাটা। দিয়ক, এতিয়া চব নিজৰ নিজৰ কামত লাগি আছে। আৰু এতিয়া উঠাই আছে এই কেলিটো ফিটিং কৰিব। কিমান তাকত আছে মেচিনত। এতিয়া আকৌ ডাউন কৰি আছে, এইটো ডাউন কৰিলে এইটো সোমাই দিব আৰু ডাউন হ'ব। এতিয়া ডাউন দি আছে, এইকেইটা হয় অপাৰেটাৰ, দুইজন হয় অপাৰেটাৰ, ওপৰতো আৰু এইটো। এতিয়া মেচিনটো যাব বেলেগ ছাইডত, ইয়াতে অলপ বেলেগ ছাইডত মাৰ্চিং কৰিব। এইটো এতিয়া যদি এনেকৈ পূৰা থিয় খাৰা থাকে তে মেচিন লওঁতে অসুবিধা হয়। এতিয়া এইটো তাৰ ওপৰত পেলাই দিব, ইয়াৰ ওপৰত পেলাই দিব, আৰামছে যাব মেচিন।